আমাৰ আৰু এজন হাজী আছে, এই হাজীয়ে দুলাইন কিবা অলপ ক'ব খোজে, কওক। এই হজত আহি যিখিনি মানে ভাল লাগিল আৰু এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু বিশ্বৰ মানুহখিনিয়ে যাতে এনেধৰণে যাতে হজলৈ আহে মই সেইটো লৈ মানে শুনিছোঁ। আমি বহুত সুখী, কাৰণ হ'ল আমাক সৌদি আৰবৰ চৰকাৰে আমাক যিখিনি সহায় দিলে, যিখিনি আমাক দুখ কষ্টৰ পৰা আমাক সুন্দৰকৈ ৰাখি দিলে আৰু সেইখিনিও আমি তেওঁলোকৰ লগত আমি বহুত বহুত ধন্যবাদ। যিহেতু আমি খাবৰ কাৰণে পানী, খোৱাৰ কাৰণে আমাক খাদ্য, লগতে আমি ৰ'দত গ'লেও আমাক লগত দিলে ছাতি, বুজিছা নাই, সেইখিনি হয়তো এনেকুৱাকৈ আগতেও দিয়া নাছিল। বৰ্তমান যিখিনি দিলে আমি ইয়ালৈ আমি তেওঁলোকক বহুত বহুত আমি ধন্যবাদ। আৰু যিসকল ব্যক্তিয়ে আহিম বুলি ভাবিছে হজলৈ আহিবলৈ, তেওঁলোকক অহাৰ কাৰণে আমিও তেওঁলোকৰ ওপৰত দোৱা আৰু আশীৰ্বাদ তেওঁলোকৰ লগত থাকিল। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু ইয়াত মানে আৰু কি বুলি ক'ম, তেওঁলোকৰ যিখিনি কৰিছে মোৰ বহুত বহুত ভাল লাগিছে। যিটো ভাল লাগিছে নেকি মই নিজাকে ক'ব নোৱাৰোঁ, ইমানে ভাল লাগিছে। আৰু যিহেতু আমি আহিলোঁ, আমাক গাড়ীৰে লৈ আহিলে, আমাৰ মদিনাৰ পৰা আপোনাৰ মক্কালৈ, আৰু মক্কাত আমি উমৰা কৰি অহাৰ পিছত আমাক তাৰ পৰা গাড়ীৰে আমাক মিনালৈ আনিলে, মিনাৰ পৰা মুজদালিফালৈ লৈ গ'ল, মুজদালিফাৰ পৰা আৰাফালৈ লৈ গ'ল, আৰাফাৰ পৰা আমাক মুজদালিফালৈ নিলে, মুজদালিফাৰ পৰা আকৌ পুনৰ মিনালৈ তেওঁলোকে আমাক যিখিনি সহায় সহায় গাড়ীৰে আনি আমাক যিখিনি সহায় সাৰথি কৰিলে, সেইখিনি তেওঁলোকক আমি বহুত বহুত ধন্যবাদ। মোক বঢ়িয়া মানে সুন্দৰভাৱে পৰিচালনা কৰি আমাক মানে হেৰি কৰি দিলে, হজ কৰাৰ কাৰণে আমাক সহায় কৰিলে, তাৰ বাবে আমি বহুত অশেষ ধন্যবাদ। আমি এইটো আৰু পিছত কথা পাতিম আকৌ।